নমস্কাৰ বন্ধুসকল, গোটেই অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ বহুতকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে যুগুতোৱা হৈছে। বন্ধু বান্ধৱীসকল, যদি চেনেলটোত প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক কৰি উৎসাহিত কৰিব। আৰম্ভ কৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। বন্ধু বান্ধৱীসকল, এই মুহূৰ্তে এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ, বহুতে ডাঙৰ খবৰ। ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি, জানক সবিশেষ। বন্ধু বান্ধৱীসকল, সঘনাই ভূমিকম্প অহাত এতিয়া ৰাজ্যৰ মাজত তীব্ৰ আতংকই বিৰাজ কৰিছে। ৰাজ্যত পুনৰ মৃদু ভূমিকম্পৰ জোকাৰণি। সন্ধিয়া 6:16 বজাত অহা ভূমিকম্পৰ অভিকেন্দ্ৰ শোণিতপুৰ জিলা। ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৰিক্টাৰ স্কেলত 4.2। সমতলৰ পৰা 20.6 কিলোমিটাৰ গভীৰতাত অনুভূত হয় এই ভূমিকম্পটো। এনেদৰে সঘনাই ভূমিকম্প অহাত এতিয়া ৰাজ্যৰ মাজত তীব্ৰ আতংকই বিৰাজ কৰিছে। বন্ধু বান্ধৱীসকল, 6:16 বজাত ভূমিকম্পটো আপোনালোকে অনুভৱ কৰিছিলে নেকি? ভিডিঅ'টো কমেণ্টত নিশ্চয় জনাব। আৰু আপোনালোকৰ কাৰণে আৰু কেইটামান বহুতে গুৰুত্বপূৰ্ণ খবৰ আছে, ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব। বন্ধু বান্ধৱীসকল, এই মুহূৰ্তৰ আন এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ, লুৰিণজ্যোতি গগৈৰ ভাল ৰাজনৈতিক ভৱিষ্যত আছে। অখিল গগৈৰ সন্দৰ্ভতো মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বন্ধু বান্ধৱীসকল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কি মন্তব্য কৰিলে? দেওবাৰে ঘোষণা কৰা হ'ল অসম বিধানসভা নিৰ্বাচনৰ ফলাফল। ৭৫খন আসন জয়েৰে বিজেপি মিত্ৰজোঁটে ৰাজ্যত পৰৱৰ্তী চৰকাৰ গঠন কৰাটো প্ৰায় নিশ্চিত হৈ পৰিল। প্ৰথমবাৰলৈ নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰি অসম জাতীয় পৰিষদে এখনো আসন দখল কৰিবলৈ সক্ষম নহ'ল। নাহৰকটীয়া আৰু দুলীয়াজান সমষ্টিত জাতীয় পৰিষদৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে পৰাজয় বৰণ কৰিলে। যুৱ ৰাজনীতিগৰাকীৰ পৰাজয়ৰ পিছত এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই কয় যে লুৰিণজ্যোতি গগৈৰ ভাল ভৱিষ্যত আছে। এটা দলক 2 বা 3 মাহতে নেতৃত্ব দি জিকা ইমান সহজ নহয়। পৰাজয়ৰ পিছতো তেওঁ ৰাজনীতিত থাকিব লাগে, অসমৰ ৰাইজক সেৱা আগবঢ়াব লাগে। বন্ধু বান্ধৱীসকল, আনহাতে শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াই জয়লাভ কৰা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সন্দৰ্ভতো বিশেষ মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই কয় যে ছাত্ৰ তথা সংগ্ৰামী ৰাজনীতিৰ পৰা সংসদীয় ৰাজনীতিত তেওঁ ভৰি দিছে। মই আশা কৰিম ইমান দিনে তেওঁ কৰা অসংসদীয় কামৰ পৰা তেওঁ উত্তৰণ হওক, ভাল বিৰোধীৰ ভূমিকা গ্ৰহণ কৰক। আমি যাতে অসমৰ বুকুত ৰাস্তা জ্বলোৱা, টায়াৰ জ্বলোৱা কাম দেখিবলৈ নাপাওঁ। অসমত বিকাশৰ ৰাজনীতি হওক। বন্ধু বান্ধৱীসকল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে মন্তব্য আগবঢ়াইছে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ বিষয়ে। আপোনালোকৰ যদি কিবা মন্তব্য আছে ভিডিঅ'টো কমেণ্টত জনাব। আগবাঢ়িছোঁ আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ফালে। বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ, বহুতে ডাঙৰ খবৰ। আগন্তুক 4 দিনলৈ ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ লগতে বতাহ ধুমুহা অহাৰ সম্ভাৱনা। বন্ধু বান্ধৱীসকল, এই মুহূৰ্তৰ বহুতে ভয়ংকৰ খবৰ, ৰুষ্ট প্ৰকৃতি। আগন্তুক 4 দিনলৈ ৰাজ্যত বতাহ বৰষুণ অহাৰ সম্ভাৱনা ব্যক্ত কৰিলে বতৰ বিজ্ঞান কেন্দ্ৰই। বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে মঙলবাৰৰ পৰা শনিবাৰ পৰ্যন্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত কম বেছি পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আনকি ঠায়ে ঠায়ে বতাহ ধুমুহা অহাৰো আগজাননী দিছে। বন্ধু বান্ধৱীসকলে এই মুহূৰ্তত এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ, বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে উৰিষ্যাৰ সাগৰীয় উপকূলত সৃষ্ট নিম্নচাপ আৰু বতৰৰ কেতবোৰ প্ৰাকৃতিক পৰিঘটনাৰ বাবে বিহাৰৰ আকাশেৰে আৰু হিমালয়ৰ পাদদেশত সাগৰ পৃষ্ঠৰ পৰা মাত্ৰ 900 মিটাৰৰ পৰা 1.5 কিলোমিটাৰ ওপৰেৰে বতাহ বলি আছে। আৰু এই বতাহ মে'ৰ প্ৰথম সপ্তাহতে অসমসহ উত্তৰ পূবত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে। গতিকে ইয়াৰ ফলতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঘণ্টাত 40ৰ পৰা 60 কিলোমিটাৰ বেগত বতাহ ধুমুহা অহাৰ সম্ভাৱনা আছে। কেৱল অসমতে নহয়, মেঘালয়, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰো ঠায়ে ঠায়ে বিশেষ বতৰে কাল ৰূপ ধাৰণ কৰিব পাৰে। আনহাতে আগন্তুক 4 দিনত তাপমাত্ৰা স্বাভাৱিকতেই কিছু কম হোৱাৰ সম্ভাৱনাৰ কথাও জনায় বতৰ বিজ্ঞান কেন্দ্ৰই। বন্ধু বান্ধৱীসকল, বহুতে ভয়ংকৰ খবৰ, অলপ সাৱধানে থাকিব, নহ'লে আপোনালোকৰ বিপদ আহিব পাৰে। বন্ধু বান্ধৱীসকল, এই খবৰটোৰ কাৰণে ভিডিঅ'টোত লাইক এটা নিশ্চয় কৰিব। আগবাঢ়িছোঁ আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ফালে। হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰোঁ, ক'লে বিজেপিৰ এইগৰাকী বিজয়ী প্ৰাৰ্থীয়ে। পশ্চিম গুৱাহাটী সমষ্টিত জয়লাভ কৰিছে অগপৰ ৰবীন্দ্ৰ নাৰায়ণ কলিতা। কংগ্ৰেছৰ মীৰা বৰঠাকুৰক ৭৭,৭৯৫টা ভোটত পৰাস্ত কৰি কলিতাই। হিমন্ত বিশ্ব শৰ্মাক অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে বিচাৰে লখিমপুৰৰ বিজেপিৰ বিজয়ী প্ৰাৰ্থী কৌশিক ৰায়। জয়লাভ কৰাৰ পিছতে নিউজ 18ৰে হোৱা সাক্ষাৎকাৰত কৌশিক ৰায়ে এই কথা ব্যক্ত কৰে। ইফালে ঢকুৱাখানাত বিজেপিৰ নৱকুমাৰ দলে বিজয়ী হৈছে। ৰাতাবাৰীত বিজেপিৰ বিজয় মালাকৰ, বৰখলাত কংগ্ৰেছৰ মিছবাউল ইছলাম লস্কৰ জয়ী হৈছে।
বৰচলাত বিজয়ী বিজেপিৰ গণেশ লিম্বু। বন্ধু বান্ধৱীসকল, ইফালে পশ্চিম গুৱাহাটী সমষ্টিত জয়লাভ কৰিছে অগপৰ ৰবীন্দ্ৰ নাৰায়ণ কলিতা। কংগ্ৰেছৰ মীৰাবৰ ঠাকুৰক ৭৭,৭৯৫টা ভোটত পৰাস্ত কৰি কলিতাই। বন্ধু বান্ধৱীসকল, ইতিমধ্যে বিজেপিৰ বহুতকেইটা বিজয়ী প্ৰাৰ্থীয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে বিচাৰে। আপোনালোকে কি বিচাৰে ভিডিঅ'টো কমেণ্টত জনাব। আগবাঢ়িছোঁ আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ফালে। বন্ধু বান্ধৱীসকল, কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? কিছু সময়ৰ পিছতে দিল্লীলৈ উৰা মাৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। চৰ্চা চলিছে যে ডক্টৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'ব পাৰে ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। অৱশেষত প্ৰত্যাশিতভাৱে অসমত বিজেপিৰ নেতৃত্বত পৰৱৰ্তী চৰকাৰ গঠন হোৱাটো প্ৰায় নিশ্চিত হ'ল। পিছে কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? একাংশই সৰ্বানন্দ সোণোৱালেই পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব বুলি উল্লেখ কৰাৰ লগতে আন একাংশ বিজেপিৰ শীৰ্ষ নেতাই কিন্তু বিষয়টোক ৰাষ্ট্ৰীয় নেতৃত্বলৈ ঠেলি দি আহিছে। বন্ধু বান্ধৱীসকল, চৰ্চা চলিছে যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'ব পাৰে ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। ইয়াৰ এক স্পষ্ট ইংগিত মাজে সময়ে প্ৰদান কৰি আহিছে পীযুষ হাজৰিকা, জয়মল্ল বৰুৱাকে আদিকে ধৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ একান্ত ঘনিষ্ঠ মহলে। সেই সময়তে মন্ত্ৰী হিমন্ত লবিৰ বুলি জনাজাত প্ৰায় সকলোৱে এইবাৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰিবলৈ সক্ষম হৈছে। মন্ত্ৰী পীযুষ হাজৰিকা, জয়মল্ল বৰুৱা, কমলপুৰৰ পৰা দিগন্ত কলিতা, লখিমপুৰৰ পৰা মানৱ ডেকা, নাহৰকটীয়াৰ পৰা তৰংগ গগৈক প্ৰমুখ্য কৰি বহু সংখ্যক হিমন্ত বিশ্বৰ ঘনিষ্ঠ নেতা বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। শেহতীয়াকৈ অহা তথ্য মতে কিছু সময়ৰ পিছতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দিল্লীলৈ উৰা মাৰিব। দিল্লীলৈ উৰা মৰাৰ প্ৰাক্ষণত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে পীযুষ হাজৰিকা, ৰমাকান্ত দেউৰী মিলিত হৈছে বুলিও জানিব পৰা গৈছে। আনহাতে বিজেপিৰ সহযোগী অতুল বৰায়ো ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ সন্দৰ্ভত বিশেষ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হৈছে। বন্ধু বান্ধৱীসকল, বহুতে গুৰুত্বপূৰ্ণ খবৰ। অখিল গগৈৰ জয়ৰ পিছতে GMCH পত্নী গীতাশ্ৰী সমৰ্থকে বিলালে মিঠাই। বন্ধু বান্ধৱীসকল, বহুতে ডাঙৰ খবৰ। অখিল গগৈৰ জয়ৰ পিছত GMCHৰ চিকিৎসক নাৰ্ছৰ মাজত মিঠাই বিতৰণ কৰে অখিল গগৈৰ সমৰ্থকসকলে। শিৱসাগৰ সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত জয়লাভ অখিল গগৈৰ। নিৰ্বাচনত জয়লাভ কৰাৰ পিছতে অখিল গগৈক সাক্ষাৎ কৰাৰ বাবে GMCHত উপস্থিত হয় পত্নী গীতাশ্ৰী তামুলী। অখিল গগৈৰ জয়ৰ পিছতে GMCH চিকিৎসক নাৰ্ছৰ মাজত মিঠাই বিতৰণ কৰে অখিল গগৈৰ সমৰ্থকসকলে। ইফালে ৰাইজৰ দলৰ নেতা নেকিবুৰ ৰহমান হাজৰিকাই কয় যে অখিল গগৈৰ জয় ঐতিহাসিক জয়। কাৰাগাৰত বন্দী হৈ থাকিও ঐতিহাসিক শিৱসাগৰবাসীয়ে তেওঁক জয়ী কৰালে আমি অতি আনন্দিত হৈছোঁ। তেওঁ অসমবাসী আৰু শিৱসাগৰবাসীৰ ওচৰত কৃতজ্ঞতা জনাইছে। বন্ধু বান্ধৱীসকল, বহুতে ভাল খবৰ, বহুতে গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে অখিল গগৈৰ জয়টো বিচাৰিছিলে নেকি? ভিডিঅ'টো কমেণ্টত নিশ্চয় জনাব। আগবাঢ়িছোঁ আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ফালে। আমি দিয়া 5টা গেৰাণ্টি ৰাইজে মানি নল'লে, ক'লে এইগৰাকী কংগ্ৰেছ নেতাই। এই পৰ্যন্ত সমাপ্ত হোৱা নাই যদিও বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰাটো এক প্ৰকাৰৰ নিশ্চিত হৈ পৰিছে। ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ভোট গণনা এই পৰ্যন্ত সমাপ্ত হোৱা নাই যদিও বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰাটো এক প্ৰকাৰৰ নিশ্চিত হৈ পৰিছে। এক প্ৰকাৰ ধূলিসাৎ হোৱাৰ দিশত মহাজোঁট। নিৰ্বাচনী ফলাফলৰ মাজতে কংগ্ৰেছ নেতা অপূৰ্ব ভট্টাচাৰ্যই কয়, জনতাৰ ৰায়ক আমি মানি লৈছোঁ। আমি দিয়া 5টা গেৰাণ্টিক ৰাইজে মানি নল'লে আমাৰ পৰাজয়ৰ কাৰণ আমি দলৰ মজিয়াত পৰ্যালোচনা কৰিম। বন্ধু বান্ধৱীসকল, বহুতে ডাঙৰ খবৰ। আপোনালোকে কি বিচাৰে ভিডিঅ'টো কমেণ্টত নিশ্চয় জনাব। মহাজোঁটে চৰকাৰ গঠন নকৰাৰ ফলত আপোনালোকৰ কি মন্তব্য ভিডিঅ'টো কমেণ্টত জনাব। আগবাঢ়িছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ফালে। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সকিয়নি। 15 মে'ৰ পিছতে উন্নত হ'ব ৰাজ্যৰ কোভিড পৰিস্থিতি। বন্ধু বান্ধৱীসকলৰ লগতে মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে খবৰটো বহুতে গুৰুত্বপূৰ্ণ। ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পোৱা কোভিডৰ সংক্ৰমণ 15 মে'ৰ পাছতহে হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। আজি এই কথা উল্লেখ কৰিলে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে ৰাজ্যত কোভিড সংক্ৰমণৰ সংখ্যা ইতিমধ্যে এদিনত 3000 অতিক্ৰম কৰিছে। আনহাতে শেহতীয়াকৈ মৃত্যুৰ সংখ্যা মুঠ 65 জনলৈ বৃদ্ধি পাইছে। সোমবাৰৰ দিনটোত কৰোনাত আক্ৰান্ত হৈ 15 জন লোকৰ মৃত্যু হৈছে। এনে অৱস্থাত কৰোনাৰ সংক্ৰমণ কেতিয়া হ্ৰাস পাব তাক লৈ চলি থকা চৰ্চাৰ মাজতে আজি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, পূৰ্বৰ অভিজ্ঞতা অনুসৰি কোভিডৰ গ্ৰাফডাল ওলোটাকৈ আহিবলৈ হ'লে 15 পৰা 20 দিন সময়ৰ প্ৰয়োজন হ'ব। সেই অনুসৰি 15 মে'ৰ পাছতে সংক্ৰমণ হ্ৰাস পাব বুলি ইতিমধ্যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। কোভিডৰ এনে সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগে সকলো ধৰণৰ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে চিকিৎসালয়সমূহত পৰ্যাপ্ত বিচনা, ICU আৰু অক্সিজেনৰ ব্যৱস্থা কৰা বুলিও উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে আক্ৰান্তসকলৰ বাবে সকলো ধৰণৰ চিকিৎসা ব্যৱস্থা কৰিছে। সমান্তৰালভাৱে সংক্ৰমণ প্ৰতিৰোধৰ বাবে প্ৰটকলসমূহ জাৰি কৰা হৈছে। এই ব্যৱস্থাৰে কোভিডৰ সংক্ৰমণ হ্ৰাস হোৱা বুলি ধাৰণা কৰা হৈছে। ইফালে সংক্ৰমণ বৃদ্ধিৰ বাবে লকডাউনৰ সম্ভাৱনাক লৈ অৱতাৰণা হোৱা
প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে স্পষ্ট কৰিছে যে লকডাউন দিব নালাগে। তদুপৰি ৰাষ্ট্ৰীয় টেলিভিছনত এই সন্দৰ্ভত চলা পৰ্যালোচনাত বিশেষজ্ঞসকলে স্পষ্ট কৰি দিছে যে লকডাউনে কৰোনাক সংক্ৰমণ হ্ৰাস কৰাত বিশেষ কোনো সহায় নকৰে। গতিকে ৰাজ্য চৰকাৰসমূহে সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত নিজা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। বন্ধু বান্ধৱীসকল, বহুতে ডাঙৰ খবৰ, বহুতে গুৰুত্বপূৰ্ণ খবৰ। আমাৰ অসমত আকৌ লকডাউন দিব লাগে নেকি? ভিডিঅ'টো কমেণ্টত নিশ্চয় জনাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আপোনালোকৰ কাৰণে এইটো খবৰ বহুতে ভাল খবৰ। যদি 15 পৰা 20 দিন সময় লয় তেনেহ'লে আপোনালোকৰ পৰীক্ষাটো 11 মে'। গতিকে আৰু যদি 15 দিন লাগে তেনেহ'লে আপোনালোকৰ পৰীক্ষাৰ দিনটো উকলি যাব, অৰ্থাৎ আপোনালোকৰ পৰীক্ষাটো বাতিল হোৱাৰ এটা বহুতে সম্ভাৱনা আছে। বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰীক্ষাটো বাতিল হ'ব লাগে নেকি? ভিডিঅ'টো কমেণ্টত জনাব। আজি গোটেইকেইটা খবৰ পৰা কোনটো খবৰ আপোনালোকৰ কাৰণে বহুতে গুৰুত্বপূৰ্ণ আছিল? ভিডিঅ'টো কমেণ্টত নিশ্চয় জনাব। যদি চেনেলটোত প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব। তেনেহ'লে পুনৰ এক নতুন ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে অলৱেজ কিপ স্মাইলিং।